Class 7 কৰিছাও আহা 8.32 question number 1 সৰল কৰা a পৰমস্ত 4/10 plus পৰমস্ত 4/100 এটুক আমি কেনেকৈ কৰিম চাও আহা question number a to পৰমস্ত 4/10 টুক আমি কেনেকৈ কৰিম এটু 4 দগুণ 40 40 ৰ লগত 4 টু প্লাস কৰিলে কিমান হ'ব 44 বাই তলত কি হ'ব 10 হ'ব প্লাস এটু 4 4 আৰু 100 টু পূৰণ কৰি পিনি আমি 4 ৰ লগত প্লাস কৰিব 400 100 ইনটু 4 এ পূৰণ কৰিলে কি হ'ব 400 হ'ব 400 ৰ লগত 4 টু প্লাস কৰিলে কিমান হ'ব 400 4 হ'ব তলত কি হ'ব 100 হ'ব 100 আৰু 10 আৰু 100 ৰ লগাটো কি হ'ব 100 এ হ'ব তাৰ পিছত এটো 44 প্লাস 404 প্লাস হ'ব প্লাস কৰিলে কিমান হ'ব প্লাস কৰিলে 4 হ'ব তলত কি হ'ব 100 হ'ব 100 ৰ লগত এটো হৰণ কৰিলে কিমান হ'ব এটো 100 ৰ লগত হৰণ কৰিলে 8 বাই তলত কি হ'ব 100 হ'ব এটো 844 বাই তলত কি হ'ব 100 হ'ব 800 গুণে 800 হ'ব তলত কি হ'ব 44 হ'ব এতিয়া ইয়াত কি হ'ব পৰমস্ত 44 বাই তলত কি হ'ব 100 হ'ব এটোৱে হ'ব এনসাৰটো Question number B2 এটো হ'ব 2 মস্ত 6/10 5 মস্ত 100 plus 7 মস্ত 9/10 2 মস্ত by 100 হয় এটো আমি কেনেকৈ কৰিম চাও এটো হ'ব question number B2 এত তলত কি হ'ব 10 আৰু 100 ৰ লসাগুটো 10 এ হ'ব 10 আৰু 100 ৰ লসাগুটো 100 হ'ব এতিয়া ইয়াত কি হ'ব ইয়াত 265 হ'ব ইয়াত কি হ'ব 265 হ'ব প্লাস ইয়াত কি হ'ব 792 হ'ব 10 আৰু 100 ৰ লসাগুটো 100 এ হ'ব তাৰ পিছত এটো 100 আৰু 100 ৰ লসাগুটো 100 এ হ'ব এতিয়া ওপৰত 265 প্লাস 792 হ'ব এই সবটো প্লাস কৰিলে কিমান হ'ব এই সবটো প্লাস কৰিলে 1057 বাই তলত কি হ'ব 100 হ'ব এটো 1057 ৰ লগত 100 টো হৰণ হ'ব এটো 100 গুণে 100 হ'ব তলত 57 এটো 0 টো ওপৰ আহিব এতিয়া ইয়াত কি হ'ব এতিয়া ইয়াত হ'ব 10 মস্ত 57 বাই তলত কি হ'ব 100 হ'ব এতিয়া আমি question number C টো কৰিম এটো question number C টো এটো হ'ব question number C এটো হ'ব question number C2 এতিয়া এটো হ'ব 10 এটো 8 দগুণ 80 80 লগত 1 টু প্লাস কৰিলে কিমান হ'ব 81 বাই তলত কি হ'ব 10 হ'ব প্লাস ইয়াত কি হ'ব 9 বাই 100 হ'ব প্লাস এই তিনটাটো কিমান হ'ব 3 ইয়াত 381 হ'ব তলত 10 আৰু 100 ৰ লসাগুটো 100 এ হ'ব তাৰ পিছত ইয়াত কি হ'ব ইয়াত 81 ইয়াত 81 প্লাস 90 প্লাস 381 হ'ব এতিয়া এটো 10 100 100 লসাগুটো কিমান হ'ব 100 এ হ'ব এতিয়া 81 9 381 প্লাস কৰিলে কিমান হ'ব 471 বাই তলত কি হ'ব 100 হ'ব 471 ৰ লগত আমি 100 ৰ লগত হৰণ কৰিলে কিমান হ'ব 100 400 গুণে 400 তলত কি হ'ব 71 হ'ব এতিয়া ইয়াত কি হ'ব 4 মস্ত 71 বাই তলত কি হ'ব 100 হ'ব এটোৱে হ'ব এনসাৰটো Question number D E এটুক আমি কেনেকৈ কৰিম চাও আহা এতিয়া D টুক আমি কেনেকৈ কৰিম ইয়াত কি হ'ব 499 হ'ব ইয়াত 499 হ'ব আমি অতি সহজৰে কৰিলে তলত কি হ'ব 10 আৰু 100 ৰ লসাগুটো 100 এ হ'ব প্লাস ইয়াত কি হ'ব 100 আৰু 5 টু পূৰণ কৰিলে 500 হ'ব 500 ৰ লগত 1 টু প্লাস কৰিলে কি হ'ব 500 1 হ'ব তলত কি হ'ব 100 হ'ব এতিয়া 100 আৰু 100 ৰ লসাগুটো 100 এ হ'ব 499 প্লাস এটো 501 প্লাস কৰিলে কিমান হ'ব ইয়াত 10000 হ'ব প্লাস কৰিলে 10000 বাই তলত 100 হ'ব এই দুইটা জিৰাটো কেনসেল কৰিলে এনসাৰটো কি হ'ব 10 হ'ব এটোৱে হ'ব এনসাৰটো তাৰ পিছত question number E2 এটো হ'ব ইয়াত 10 100 10 100 এটুক আমি 10 টুক আমি 100 বুলি ধৰিম এটো আৰু এটো পূৰণ কৰিলে কিমান হ'ব 120 হ'ব 120 ৰ লগত 2 টু প্লাস কৰিলে কিমান হ'ব 122 হ'ব 122 ৰ লগত এটো 100 আছিল ইয়াত কি হ'ব 1 2 2 0 হ'ব তলত কি হ'ব 100 বুলি লিখিম আমি 100 হ'ব প্লাস ইয়াত কি হ'ব 3 বাই 100 হ'ব মাইনাস ইয়াত কি হ'ব ইয়াত ওপৰত 4 5 8 হ'ব 10 আৰু 100 ৰ লসাগুটো 100 এ হ'ব
এতিয়া এই সবটো কি হ'ব এই সবটো 100 হ'ব তাৰ পিছত ইয়াত কি হ'ব 1 2 2 ইয়াত 0 প্লাস 3 minus 4 5 8 হ'ব এটোৰ পৰা এটো মাইনাস কৰিলে কিমান হ'ব 765 বাই তলত কি হ'ব 100 হ'ব 765 এটো 765 ৰ লগত 100 টো হৰণ কৰিলে কিমান হ'ব 700 গুণে 700 হ'ব তলত কি হ'ব 65 হ'ব এতিয়া ইয়াত কি হ'ব 7 নমস্ত 65 বাই তলত কি হ'ব 100 হ'ব ইয়াত কি হ'ব 2 5 20 ইয়াত 100 হ'ব 5 13 কিমান হ'ব 65 হ'ব এতিয়া ইয়াত 7 নমস্ত 13 বাই তলত কি হ'ব 20 হ'ব এটোৱে হ'ব এনসারটো এটো হ'ব কোৱেশ্চন নম্বৰ এফ জি এটো কোৱেশ্চন নম্বৰ এফ টো আমি কেনেকৈ কৰিম 100 আৰু 8 টো পূৰণ কৰিলে কিমান হ'ব 800 হ'ব 800 লগত 3 টো প্লাস কৰিলে কিমান হ'ব 800 3 বাই তলত কি হ'ব 100 হ'ব মাইনাস এটো 100 আৰু 5 টো পূৰণ কৰিলে 500 হ'ব 500 লগত 7 টো প্লাস কৰিলে কিমান হ'ব 507 বাই তলত কি হ'ব 100 হ'ব এতিয়া 100 আৰু 100 লহাগুটো 100 হ'ব তাৰ পিছত 800 3 ৰ পৰা আমি 507 মাইনাস কৰিব লাগিব মাইনাস কৰিলে কিমান হ'ব ইয়াত মাইনাস কৰিলে 296 বাই তলত কি হ'ব 100 হ'ব এতিয়া 296 ৰ লগত 100 টো হৰণ কৰিলে কি হ'ব 2 মস্ত 96 বাই তলত কি হ'ব 100 হ'ব এতিয়া 96 টো কেইবাৰ যাব 4 ৰ লগত 424 এটো 424 96 হ'ব 5 25 এটো 4 25 কিমান হ'ব 100 হ'ব এতিয়া ইয়াত কি হ'ব 2 almost 24 বাই তলত কি হ'ব 25 হ'ব এটোৱে হ'ব এনসারটো তাৰ পিছত কোৱেশ্চন নম্বৰ G2 এটো G2 আমি কেনেকৈ কৰিম এটো G ৰ লগত 100 আৰু 10 টো পূৰণ কৰিলে 1000 হ'ব 1000 ৰ লগত 55 টো প্লাস কৰিলে কিমান হ'ব 1055 বাই তলত কি হ'ব 100 হ'ব মাইনাস ইয়াত কি হ'ব 655 হ'ব 10 আৰু 100 ৰ লহাগুটো 100 হ'ব এতিয়া ইয়াত কি হ'ব ইয়াত 100 হ'ব তাৰ পিছত ইয়াত কি হ'ব 1055 মাইনাস এটো 1055 মাইনাস 655 হ'ব 1055 ৰ লগত 655 টো মাইনাস হ'ব মাইনাস কৰিলে কিমান হ'ব 400 হ'ব 400 বাই 100 হ'ব এই দুইটা জিৰ টো কেনসেল যাব এনসারটো কিমান হ'ব 4 হ'ব এটোৱে হ'ব এনসারটো কোৱেশ্চন নম্বৰ H এটো হ'ব কোৱেশ্চন নম্বৰ H টো আমি কেনেকৈ কৰিম ইয়াত কি হ'ব 194 হ'ব তলত কি হ'ব 10 আৰু 100 ৰ লহাগুটো 100 হ'ব মাইনাস ইয়াত 12 5 4 হ'ব 10 আৰু 100 ৰ লহাগুটো 100 হ'ব এতিয়া 100 আৰু 100 টো 100 হ'ব 100 ৰ লহাগুটো 100 হ'ব এতিয়া 1945 মাইনাস 1254 হ'ব এটো পৰা এটো মাইনাস কৰিলে 691 বাই তলত কি হ'ব 100 হ'ব 6 এটো 691 ৰ লগত 100 টো হৰণ কৰিলে কিমান হ'ব 6 সমস্ত 91 বাই কি হ'ব 100 হ'ব এটো হ'ব 691 ৰ লগত 100 টো হৰণ কৰিলে ইয়াত কি হ'ব 600 গুণে 600 হ'ব তলত 91 হ'ব এতিয়া ইয়াত এটোক আমি কেনেকৈ লিখিব পাৰো 6 সমস্ত 91 বাই 100 হ'ব এটোৱে হ'ব 8.32 প্ৰশ্নৰ উত্তৰটো